কথাটো হ'ল যে সেইদিনাখন মঞ্চৰ আৰম্ভণিৰ পৰা মঞ্চত নাথাকিবলগীয়া মানুহৰ সংখ্যাৰ অভাৱ নাছিল, ইমানেই বেছি মানুহ মঞ্চৰ ওপৰত, যাৰ বাবে আমাৰ মিউজিচিয়ানসকলৰ ইমানেই অসুবিধা হৈছে, বজাবলৈ ঠেলি দিয়া হয়, ঠেলা খোৱা হয়, ঠেলা খাই পেলাই আগলৈ গুচি যায়। আৰু মঞ্চত চেলফি তুলিবলৈ উঠি অহাটো খুবেই বেয়া দেখি। মানুহৰ লগত সময় কটাবলৈ আমিও ভাল পাওঁ, আমাৰ সৌভাগ্য যেতিয়া আমাক কোনোবাই এনেদৰে মৰম কৰে, আগলৈ আহে। আৰু মোৰ কেতিয়াও এনেকুৱা কোনো ধৰণৰ ৰেকৰ্ড নাই যে মই কাৰোবাক চেলফি এখন তুলিবলৈ আহিলে বা মোৰ লগত ফটো তুলিবলৈ আহিলে মই বেয়া ব্যৱহাৰ কৰোঁ। মই যিমান অনুষ্ঠান আজিলৈকে কৰিলোঁ, তাত যিসকলে মোৰ লগত আহিছে, কথা পাতিছে, মই সদায় তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰি আহিছোঁ। মোৰ তেনেকুৱা মই নিজৰ একো এনেকুৱা মোৰ আছে বুলি নাভাবোঁ যে মই এটিটিউড দেখাম। বহুতে সেইটোও কৈ আছে যে এই ল'ৰাজনৰ লগত দেখুওৱা সেইকণ ক্লিপৰ কাৰণে ভাবিছে সেই ল'ৰাজনক মই ফটোখন তুলিবলৈ অহাৰ কাৰণে অকল এনেকুৱা হ'ল বুলি। আচলতে গোটেই ঘটনাটোৰ শেষ পৰ্যায়টোত সেই ল'ৰাজনে আহি উঠি থিয় হৈছিলে কাৰণে তেওঁ গোটেই পৰিস্থিতিটোৰ পৰিণামটো তেওঁ ভুগিলে মোৰ লগত। গতিকে সেইটো তেখেতৰ গাত অকল দুখ বুলি নহয়, গোটেই মানুহখিনি যিখিনি মানুহে কমিটিৰ কথাক উপলুঙা কৰাৰ দৰে কৰিলে, আমাৰ কথাক ৰিকুৱেষ্টক উপলুঙা কৰাৰ দৰে বাৰে বাৰে কৰিছে, তেওঁলোকৰ কাৰণে এই অনুষ্ঠানৰ গোটেই ভাল লগাখিনি এতিয়া বেয়া লগা হৈ গ'ল।